অৰুণাচল প্ৰদেশৰ নামচি জিলাৰ নামগত অনুষ্ঠিত হৈছে ৪১তম চাপিয়াং ইয়াং মানাওপুই উৎসৱ। সিংফো ডেভেলপমেণ্ট ছ'চাইটিৰ অধীনত ১২ৰ পৰা ১৫ ফেব্ৰুৱাৰী ২০২৫লৈ ৪দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছে এই উৎসৱ। অৰুণাচল প্ৰদেশৰ এটা উল্লেখযোগ্য জনজাতি সিংফোসকলৰ প্ৰধান উৎসৱ হৈছে চাপিয়াং ইয়াং মানাওপুই উৎসৱ। এই উৎসৱ মূলতঃ চাপিয়াং ইয়াঙক সন্মান জনোৱাৰ বাবে পালন কৰা হয়। মানাও নৃত্য সিংফো লোকসকলৰ ঐক্য, পৰম্পৰা আৰু ঐতিহ্যৰ প্ৰতীক। এই উৎসৱ উদযাপনৰ জৰিয়তে সিংফোসকলে নিজৰ ভাষা, সংস্কৃতি, সাজপাৰ সংৰক্ষণ কৰাৰ লগতে আধুনিক শিক্ষা গ্ৰহণৰ পোষকতা কৰিছে। নিজৰ কৃষ্টি সংস্কৃতিৰ পৰিচয়ৰ লগতে সিংফো জনজাতীয় সাজ-পোছাক, খাদ্যাভ্যাস, পৰম্পৰা, সমাজ ব্যৱস্থা, ধৰ্ম বিশ্বাস আদিসমূহ সকলো ক্ষেত্ৰতে আগবঢ়াই নিয়াৰ প্ৰয়াস কৰা হৈছে এই চাপিয়াং ইয়াং মানাওপুই উৎসৱৰ জৰিয়তে। সিংফো জনজাতিৰ লোকসকল প্ৰধানকৈ অৰুণাচল প্ৰদেশ, অসমৰ বিশেষকৈ তিনিচুকীয়া জিলা, ম্যানমাৰ আৰু চীনৰ কিছুমান অংশত বসবাস কৰা তিব্বত বৰ্মী ভাষিক গোষ্ঠী। সিংফোসকল জিংফো জনগোষ্ঠীৰ উপজাতি আৰু শক্তিশালী যোদ্ধা হিচাপে পৰিচিত। সিংফো জনগোষ্ঠীৰ লোকসকলৰ পৰম্পৰাগত পোছাক হৈছে পুৰুষসকলে ৰঙীন জেকেট, পাগুৰি আৰু ৰূপৰ গহনা পিন্ধে আৰু মহিলাসকলে লুঙিজাতীয় কাপোৰ, ব্লাউজ আৰু অলংকাৰ পিন্ধে। সিংফো সমাজ কৌটুম্বিক ভিত্তিত গঠিত, য'ত বয়োজ্যেষ্ঠসকলে সিদ্ধান্ত গ্ৰহণ কৰে আৰু গাঁওসমূহ গাঁওবুঢ়াই পৰিচালনা কৰে। এই লোকসকলে চাহ, ধান, শাক-পাচলি খেতি কৰিয়ে জীৱন নিৰ্বাহ কৰে। বৰ্তমান সময়ত আধুনিক শিক্ষাৰে শিক্ষিত হৈ এই লোকসকল শৈক্ষিক, সাংস্কৃতিক, সামাজিক, ৰাজনীতি, অৰ্থনীতি সকলো দিশতে আগবাঢ়ি যাবলৈ সক্ষম হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, নামচাই আপডেট নিউজ।